এইটো আমাৰ ATM হয় ATMত আজি ধৰক আধা ঘণ্টা আগতে কি হৈছে শৰ্ট সাৰ্কিটৰ কাৰণে অকমান মানে হেৰি পালো আমি ইলেক্ট্ৰিকেল শৰ্ট সাৰ্কিটৰ কাৰণে অলপ জুই ওলালে তো হেতু কাৰণে আমি ইমিডিয়েটলি ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি সাৰ্ভিসেসকো মাতি দিলো আৰু লগতে APDCL মেইন লাইনমেনকো মাতি দিলো সিহঁতে আহি ইমিডিয়েটলি মেইন লাইনটো ডিসকানেক্ট কৰি দিলে আৰু লগতে ফায়াৰ এণ্ড সেফটিয়ে আমি আগতে অলৰেডি এটা কাৰ্বন ডাইঅক্সাইড সিলিণ্ডাৰ আনি মাৰিয়ে দিছিলো লগতে তথাপিও আমি আকৌ ফায়াৰ সেফটিও আনি তেওঁলোকে কমপ্লিটলি এটো কাট ডাউন কৰি দিলে ATM টো জাস্ট ৰিফিল কৰা হৈছিলে ATMৰ একো ক্ষতি হোৱা নাই কিন্তু মানুহখিনিৰ কেদিন আমি এতিয়া ধৰক গুটেখিনি গমটো নাপাও কিমানখিনি ড্যামেজ হৈছে গুটেখিনি আমি আকৌ নগাঁৱৰ পৰা বা গুৱাহাটীৰ পৰা মানুহ আহি গুটেখিনি ৰিপেয়াৰ কৰিব লাগিব সেই কাৰণে কাস্টমাৰৰ যিখিনি ধৰক ইনকনভিনিয়েন্স হয় তো আমি ট্ৰাই কৰিম গুটেখিনি সাৰ্ভিসেস আমি বেংকৰ ফালৰ পৰা মানে বেংকৰ ওপৰত হেৰি দি দিয়াৰ আৰু বাকি এতিয়া বৰ্তমান আমাক সিহঁতে কোৱা মতে ফায়াৰ সেফটিও চাই গৈছে APDCLৰ লাইনমেনখিনিও চাই গৈছে একো মানে হেৰি নাই আৰু একো বিপদৰ একো হেৰি নাই কমপ্লিটলি আমি ইয়াৰ কাট অফ কৰি দিছো মানে আপোনাৰ ATMৰ যিখিনি বেটাৰি আছে সেইখিনি ক্ষয়ক্ষতি হৈছে নহয় জানো বেটাৰি বা ইণ্টাৰনেল ৱায়াৰিং ক'বাত কিবা শৰ্ট সাৰ্কিট আৰু এতিয়া ধৰক গোটেইখিনি আমি নোচোৱাকৈ ক'ব নোৱাৰিম কি কাৰণত মানে হেৰি ঠিক আছে একো তেনেকৈ বিপদ হোৱা নাই কাৰো একো প্ৰব্লেম হোৱা নাই